আপকামিং চিফ মিনিস্টার মাননীয় গৌরব গগৈ মহাশয়ের বিরুদ্ধে যে এসআইটি এসআইটি আজকে আসামের চিফ মিনিস্টার মাননীয় হিমন্ত বিশ্ব শর্মা শো করছেন, যেটা একটা সংবাদ মেল করিয়া শো করছেন। কিন্তু এই সংবাদ মেল করার আগে বিধায়ক অখিল গগৈছে কিতা কইছেন ওটা আপনারা শুনিলাম। নাটকখনৰ সফল সমাপ্তি হ'ব নে বিফল সমাপ্তি হ'ব? মানে এটাই কথা, যদি সফল সমাপ্তি যদি সঁচাকে কিবা এটা আছে তেতিয়াহ'লে আজি গৌৰৱ গগৈক গ্ৰেপ্তাৰ কৰিব। আৰু যদি আজি গৌৰৱ গগৈক গ্ৰেপ্তাৰ নকৰি কেছটো আমি দিল্লীলৈ পঠিয়াই দিছোঁ, কেছটো আমি NIA পঠিয়াই দিছোঁ, কেছটো আমি হোম ডিপাৰ্টমেণ্টলৈ পঠিয়াই দিছোঁ, এইবিলাক কয়, তেতিয়াহ'লে আমি ক'ম যে এইখন চিৰিয়েল। চিৰিয়েল মানে আমাৰ হেৰিখন যে আছে কি কয়, বেহাৰবাৰী আউটপোষ্ট। বেহাৰবাৰী আউটপোষ্ট শেষ হয় জানো? বেহাৰবাৰী আউটপোষ্টত কোনো ৰিজাল্ট নাই, হয়নে নহয়? সদায় চলিয়ে থাকে। গতিকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আমাৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াৰ বিৰুদ্ধে যি অভিযোগ আনিছে সেইটো বেহাৰবাৰী আউটপোষ্ট নে বেহাৰবাৰী আউটপোষ্টৰ নিচিনা এখন চিৰিয়েল নে আচলতে এইটো এটা অপৰাধ? সঁচাকে এইটো গৌৰৱ গগৈ কিবা অপৰাধ কৰিছে, আজি আমি গম পাই যাম। যদি গৌৰৱ গগৈক গ্ৰেপ্তাৰ কৰে তেতিয়াহ'লে আমি গম পাম যে আচলতে ভিতৰত কিবা ডাঙৰ গণ্ডগোল আছে। আৰু যদি গৌৰৱ গগৈক গ্ৰেপ্তাৰ নকৰি আমি দিল্লীত তদন্ত কৰিবলৈ দিছো বুলি কয়, তেতিয়াহ'লে আমি গম পাম যে ভিতৰত একো নাই, এইটো খোলা টেকেলি এটা।